আমাৰ গুৱাহাটীত যেটো 5000 অডিটৰিয়ামৰ কাম চলি আছে শংকৰ আমাৰ জ্যোতি বিষ্ণু কলাক্ষেত্ৰ তাৰ বাবে কেবিনেটে আজি 290 কোটি টকা মঞ্জুৰ কৰে আৰু এই অডিটৰিয়ামটো যাতে আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হয় তাৰ কাৰণে ব্যৱস্থা লবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে দ্বিতীয়তে গুৱাহাটী হাইকোৰ্টৰ সন্মুখত যেটো 95 আসনযুক্ত সাৰ্কিট হাউস ষ্টেট গেষ্ট হাউস আৰু ষ্টেট কনভেনশন চেণ্টাৰৰ কাম চলি আছে সেই কামটো সম্পূৰ্ণ কৰিবলৈ কেবিনেটে 477 কোটি টকা অনুমোদন দিয়ে আজি আমাৰ কেবিনেটত যোৰহাট আৰু ডিব্ৰুগড়ত 1 লাখ লিটাৰ প্ৰতিদিনে গাখীৰ সংশোধন আৰু প্ৰসেস কৰিব পৰা দুটা মিল্ক প্ৰসেস ইউনিট বা মিল্ক প্ৰসেসিং ইউনিট আৰম্ভ কৰিবৰ বাবে 150 কোটি টকা অনুমোদন দিয়ে যোৰহাটৰ দুগ্ধ সংশোধন কেন্দ্ৰটোৰ বাবে 75 কোটি টকা আৰু ডিব্ৰুগড়ৰ দুগ্ধ সংশোধন কেন্দ্ৰটোৰ বাবে 75 কোটি টকাৰ কেবিনেটে অনুমোদন দিয়ে অতিৰিক্তভাৱে কেবিনেটে ধেমাজি আৰু কাছাৰতো দুটা 1 লাখ লিটাৰ গাখীৰ সংশোধন কৰিব পৰা আৰু দুটা দুগ্ধ সংশোধন কেন্দ্ৰ বা মিল্ক প্ৰসেসিং চেণ্টাৰ বনাবৰ বাবে আমাৰ ডায়েৰী ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়ে আৰু এমাহৰ ভিতৰতে এই প্ৰজেক্ট দুটাও কেবিনেটত আনিবৰ কাৰণে নিৰ্দেশ দিয়ে কেবিনেটে গাখীৰ উৎপাদনৰ লগত জড়িত যিসমূহ কৃষক আছে আৰু যিসকল কৃষকে সমবায় সমিতিৰ জৰিয়তে গাখীৰ বিক্ৰী কৰে যেনেকুৱা সীতা জখলা হল আমুল হল পুৰবী হল তেওঁলোকৰ জৰিয়তে যোনে গাখীৰ বিক্ৰী কৰে তেওঁলোকক প্ৰতি লিটাৰত 5 টকাকৈ ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে অৰ্থাৎ এতিয়াৰ পৰা সীতা জখলা যিসকলে গাখীৰ দিয়ে কন্যকাত যিসকলে গাখীৰ দিয়ে বা আমুল ইমুল আৰু ওয়ামুলত যিসকলে পুৰবিত গাখীৰ দিয়ে সেই খেতিয়কসকলে সেই সংস্থাবিলাকৰ পৰা যি পুঁজি পাবই অতিৰিক্তভাৱে অসম চৰকাৰৰ পৰা প্ৰতি লিটাৰত 5 টকা ৰাজ সাহায্য লাভ কৰিব তাৰ যেটো পোৰ্টেল আছে সেই পোৰ্টেলটো আমি 1 ফেব্ৰুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰিম আৰু তাৰ পিছৰ পৰাই তেওঁলোকে 5 টকাকৈ প্ৰতি লিটাৰত অতিৰিক্ত কৰি চৰকাৰৰ পৰা ৰাজ সাহায্য পাব এইটো এটা আমাৰ কেবিনেটৰ আজি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় আজি আমাৰ কেবিনেটত কাছাৰত যিখন ক্যান্সাৰ হস্পিটাল আছে আমাৰ কাছাৰ ক্যান্সাৰ হস্পিটাল সোসাইটিয়ে ক্যান্সাৰ হস্পিটালখন পৰিচালনা কৰে তেখেতসকলক আজি আমি 10 বিঘা মাটি আবলটন কৰাৰ বাবে সিদ্ধান্ত লওঁ আজি আমাৰ কেবিনেটত আপোনালোকে জানে যে আগতে আমি এটা কেবিনেটত সিদ্ধান্ত লৈছিলো যে চাহ বাগিচা টি টুৰিজম কৰিব পাৰে দুৰুং চাহ বাগিচা শোণিতপুৰ জিলাৰ আৰু লেপেটকাটা চাহ বাগিচা শোণিতপুৰ জিলা এই দুইখন চাহ বাগিচাতে দুটা পৰ্যটন প্ৰকল্প স্থাপন কৰিবৰ বাবে কেবিনেটে অনুমোদন দিয়ে আজি আমাৰ কেবিনেটত যেটো অইল পাম আমি খেতি কৰি আছো এই অইল পাম ক্ৰপটো আজি ক্যাশ ক্ৰপ হিচাপে অনুমোদন দিয়ে এতিয়াৰ পৰা অইল পাম যিসকলে খেতি কৰে তেওঁলোকে চৰকাৰৰ পৰা বিভিন্ন সহায় পাবৰ বাবে তেওঁলোকে সুবিধা পাব যেহেতু আজি কেবিনেটে অইল পামক এটা ক্যাশ ক্ৰপ হিচাপে ডিক্লেয়াৰ কৰে আজি আমাৰ কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হয় আপোনালোকে জানে যে আমাৰ চাহ বাগিচা সমূহত বহুত গছ থাকে আৰু সেট ট্ৰি তেওঁলোকে কৰি গৈ থাকিব পাৰে আৰু বহুত সেট ট্ৰি পৰিৱৰ্তন হয় বহুত সেট ট্ৰি নতুনকৈ লগায়
আৰু ছেট ট্ৰিবিলাকৰ বিশেষ ব্যৱহাৰ নহৈছিল, যিসকল হালিয়ে পৰি যায়। এতিয়াৰ পৰা আমি এটা সিদ্ধান্ত লৈছো যে কোনোবা যদি চাহ বাগিচাই ফাৰ্নিচাৰ বনাব খোজে, বৈধ সূত্ৰৰ পৰা কাঠ সংগ্ৰহ কৰি বা নিজৰো ছেট ট্ৰি ব্যৱহাৰ কৰি যদি ফাৰ্নিচাৰ উদ্যোগ কৰিব খোজে, চাহ বাগিচাত ফাৰ্নিচাৰ উদ্যোগ কৰিব পাৰে। আমাৰ লক্ষ্যটো হ'ল চাহ বাগিচাসমূহ যাতে আৰ্থিকভাৱে টনকিয়াল হয়, আৰু তাৰো এটা পলিচি আজি কেবিনেটে অনুমোদন দিয়ে। আজি আমাৰ কেবিনেটে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে। ডিব্ৰুগড় জিলাৰ দেওচালিত এখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিল, প্ৰস্তাৱিত বনভূমি। সেই প্ৰস্তাৱিত বনভূমিখনত বহুবিলাক মানুহে ইতিমধ্যে ঘৰ বাৰী বনাইছে, আৰু গোটেই মানুহবোৰ আমাৰ খিলঞ্জীয়া মানুহ। সেইকাৰণে এই প্ৰস্তাৱিত বনভূমিখনক এতিয়াৰ পৰা আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলোঁ। অৰ্থাৎ প্ৰপ'জ ফৰেষ্ট ৰিজাৰ্ভ আছিল, প্ৰস্তাৱিত বনভূমি আছিলে। এই প্ৰস্তাৱিত বনভূমিখন ডিব্ৰুগড় জিলাৰ এতিয়া আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলোঁ। তাৰ ফলত আমাৰ বহু লোকে আমাৰ মাটিৰ পট্টা পাবলৈ সুবিধা পাব। আজি আপোনালোকে জানে যে মিছন বসুন্ধৰাৰ আবেদনৰ তাৰিখ শেষ হৈছে। আমি প্ৰায় 5 লাখ আবেদন ইতিমধ্যে আমালৈকে আহিছে। আমি এটা নতুন সিদ্ধান্ত লৈছোঁ যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পৰ্টেলত আবেদন কৰিব পৰা নাই, তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে, তেতিয়াহ'লেও তাক গ্ৰহণ কৰা হ'ব। আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছোঁ, অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে, স্কুল কলেজৰ বাবে, ৰাজহুৱা অনুষ্ঠানৰ বাবে। তেওঁলোকে যিখিনিয়ে পৰ্টেলে আবেদন কৰিলে ঠিক আছে, কিন্তু যদি কোনোবাই পৰ্টেলত আবেদন কৰিব পৰা নাই বিভিন্ন অসুবিধাৰ বাবে, তেওঁলোকে মেনুৱেলিও আবেদন কৰিব পাৰিব। আৰু এইটো ব্যক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব, অনলি ৰাজহুৱা অনুষ্ঠান, নামঘৰ, উপাসনাৰ থলী, এওঁলোকে এতিয়াৰ পৰা আমাৰ মেনুৱেলিও তেওঁলোকে আবেদন কৰিব পাৰিব। আৰু সেই আবেদনৰ সময় 30 জানুৱাৰীলৈকে থাকিব, যাতে আমাৰ এটা প্ৰচেষ্টা আছে যে নামঘৰসমূহ, মন্দিৰসমূহৰ মাটিবিলাক যাতে এইবাৰ আমি যেনে তেনে এটা ম্যাদীকৰণ কৰিব পাৰোঁ।